মই এবাৰ নাৰিকল গছৰ চিহ্নত লৈ পেলাই ভোটত উঠিছোঁ। তো আপোনাৰ ওচৰত ভোট বিচাৰি আহিছোঁ। তো এবাৰ আপুনি নিজৰ ল'ৰা, নিজৰ সৰু ল'ৰা বুলি ভোটটো মোক দিয়ে। চোৱা ভাইটি, আমাৰ সকলো ৰাইজে তোমাক লগ দিব। তুমি ভালমতে কাম কৰিবা, পঞ্চায়তৰ কাম কৰিবা, ৱাৰ্ডৰো কাম কৰিবা। আৰু যোৱা পঞ্চায়তে যিখিনি কাম কৰিব পৰা নাই সেইখিনি কামখিনি এইবাৰ তুমি আগবাঢ়ি আহিছা। ভালমতে কাম কৰিবা যাতে আগন্তুক ইলেকশ্যনত, আগন্তুক পঞ্চায়ত নিৰ্বাচন হয়, যাতে আপোনাৰ কাৰণে পিছত কোনো প্ৰব্লেম অসুবিধা নোহোৱাকৈ তাৰমানে কাৰ্যকালখিনি পাৰ কৰিবা। মই আপোনাৰ তাত আশা ৰাখিছোঁ। মই আপোনাক ইমানেই কৈছোঁ, আপুনি যদি মোক এবাৰ ভোট দিয়ে, নিজৰ ল'ৰা বুলি যদি ভোট দিয়ে, আপোনালোকে মোক যদি এবাৰ বিজয় কৰি জয়যুক্ত কৰি আনিব পাৰে, তেতিয়া আপুনি যিমানখিনি কৈছে গোটেই ৰাইজে আপোনাৰ লগত সহযোগ আছে আৰু সদায় সহায় কৰিম। মই নিজে গৈ পেলাই লগ দিম, টেনশ্যন ল'ব নালাগে। আৰু আহি পেলাই ৰাইজৰ কামখিনি সুচাৰুৰূপে কৰিব লাগে। ঠিক হ'ব দিয়ক, মই ৰাখিছোঁ, বিজয়টো ঠিক আছে, থেংক ইউ। হ'ব। আপুনি 3টা সমস্যা সুধিছে, সোধাটো মই বহুত ভাল পাইছোঁ। আপুনি ধুনীয়া কুৱেশ্যনটো সুধিলে। কিন্তু মোৰ অহাত ইয়াত দেখা মতে সমস্যাটো বহুতো আছে, নানা ধৰণৰ সমস্যা আছে। এতিয়া সেইবোৰ ক'ব গ'লে 1ৰ পৰা 10লৈকে ক'লেও আদায় নহ'ব। তথাপিও মূল 3টা ক'ব বিচাৰোঁ মই। এতিয়া আপোনাৰ PMY যোনটো চৰকাৰী ঘৰ এটা, তাৰপিছত 2 নম্বৰটোত ধৰি লওক আপোনাৰ শৌচালয়টো, আৰু 3 নম্বৰ অলপ বিদ্যুতৰ প্ৰব্লেম আছে, খোৱা পানী আছে। তেনেকুৱা ক'ব গ'লে আৰু বহুতো আছে, আৰু নানা ধৰণৰ সমস্যা ভুগি আছে। তো মই ভাবিছোঁ, মই ভবামতে মানে এইটোৱে যে এবাৰ যদি মই বিজয় হৈ আহোঁ, তেতিয়াহ'লে মই ৰাইজৰ বাবে যিমানখিনি অসুবিধা আছে, অসুবিধাসমূহ পূৰণ কৰিম বুলি ভাবিছোঁ।